আমাৰ এইটো হ'ল জাবৰাংপাৰা গাঁও শান্তিপুৰ এনে চুপাৰটো আৰু আলাচী হোটেল যিহেতু আপোনালোকে আগৰবাৰ দেখা পাইছে ভাইটি বা এনেকুৱা অৱস্থাত তাৰমানে হোটেলত 25 জন মান আছিলে ভাত খাই আছিলে তেতিয়া 10:45 আৰু তেতিয়া টাইমটো এনেকুৱা তাৰপিছত এনেকুৱা হ'ল যিহেতু আৱাজটো মই শুনিলোঁ সেইটো কিবা আৱাজ এনেকুৱা আৰু কিবা খালী গাড়ী ডাম্পাৰ যেনেকুৱা এইটো ৰাস্তা বেয়া হ'লে ঘুঙুৱাই আহে মই এইটো অলপ আঁতৰবাৰৰ পৰা পালোঁ যে এই একদম বতাহ আহিছে এনেকুৱা আপোনালোকে ৰৈ আহি গ'ল কি টাইমত এইটো মোটামুটি জাষ্ট 2 মিনিট এনেকুৱা এইটো মানুহকেইটা বাচি গ'ল মই এইটো ধন্যবাদ দোকানটোতো একদম চুৰমাৰ অকল দোকান নহয় তামোল গছ গছনি গোটাই একদম ক্ষতিটোতো গোটাই এইটো যিখিনি ডাইনিং ডেস্ক এতিয়াতো চাউল তাউল ওলাব মানে এইটোতো ফেন চেন গোটাই এইটো ফ্ৰিজ এটা একদম একদম ভাঙি কাৰেণ্ট বৰ্তমান নাই কাটিছে মতলব মোৰ ঘৰতো মোটামুটি এতিয়াতো মই কিনিব লাগিলে এতিয়া কিনিলে আৰু 1,80,000 তলত নাযায় আৰু এতিয়া কিনিলে আগত কিনাটো অলপ কমাইছিল যেনিবা মই কিনিব লাগিব বনাব লাগিলেতো আৰু ঘৰটো এইটো গোটেই ধ্বংসই মানুহৰ কিবা মানুহটো তেনেকুৱা নহ'ল ভাগ্য ভাল এইটো বাচি গ'ল দোকান ভিতৰতে আছে ওপৰত থাকিলে কিন্তু মই দোকান ভিতৰতে আছে ফ্ৰিজখন বাগৰি যোৱাৰ পিছত মই হাল্লা কৰি দিয়াতে চব কোনোবা চাঙৰ তলত সোমাইছে কোনোবা ডেস্কৰ তলত সোমাইছে মানুহটো বাচি গ'ল এইটো মাত্ৰ এজনৰ মানুহৰ ওপৰ পৰা যে শিল আহিছে ডাঙৰ ডাঙৰ আছিলে তাত এইটো ইয়াত লাগি কিনে ফুলিছে এইটো এই হীৰক জ্যোতি হেৰি বড়ো আছিলে ইয়াতো গাঁওখনতো আমাৰ এইটো ধ্বংসই আৰু পাৰ্ক একদম ওচৰতে মোৰ এইটো হোটেলটো ইয়াতে পাৰ্কখনত যিখিনি বাগান বিলি ফুল আছিলে এনেকুৱা ৰাস্তা কিনাৰত এটাও নোহোৱা হ'ল আৰু আমাৰ মোটামুটি ক'ব লাগাই নাই তাৰমানে বতাহ আহিছে আপোনাৰ একদম চিধা তিবা ডঙৰ যেনেকুৱা বানপানী আহে এনেকুৱা চিধাই আপোনাৰ এইটো আমাৰ বিশ্বনাথমাৰী এইটো অধ্যক্ষ ছাৰৰ উত্তৰ চাইডে নাই নাওকটা ফালেও নাই একদম যোনফালে আছে এনেকুৱা দিয়ক আমাৰ এইটো চিধাই আছে পূৰা একদম এইটো আৰু মই এইটোৱে বিচাৰোঁ যদি চৰকাৰে যদি মৰম কৰে যিহেতু মোক যদি অলপ সাহাৰ্য বা অলপ হেল্প কৰে মই এইটোৱে বিচাৰোঁ কি দিয়ে আৰু কি পায় এইটো আৰু মনত হেৰি দিয়ে মই এইটো সেইটোতো মই প্ৰাকৃতিৰ লগত এইটো মই যুঁজিব নোৱাৰোঁ মোৰ এইটো আলাচী হোটেল মোটাটো মই এতিয়া 2,20,000 একদম ধ্বংস ফ্ৰিজে লয় কিবা কাৰেঙৰ এইটো পাংখা চাংখা যি আছে এইটো ঘৰটোতো টিংচিটো গ'লেই এনেকুৱা আৰু এতিয়া যদি চৰকাৰে যদি মৰম কৰে সেইটো বিচাৰে যি দিয়ে আৰু মই কিন্তু দাবীও কৰিব নোৱাৰোঁ উপায়টো নাই আজি দুখজনক কথা যোৱাকালি ৰাতি 10টা 10:30 বজাত মানে ঘূৰণি বতাহ আহিছিলে আৰু বেছি দেৰিকৈ বতাহটো অহা নাই মানে 2-3 মিনিট এনেকুৱা আহিছে এনেকুৱা ঘূৰণি বতাহ আহিছে যিফালে গৈছে তাৰমানে গাছ গছনি মানে প্ৰায় ডাঙৰ ডাঙৰ গাছ ভাঙি লৈ গৈছে তামোল গাছ ভাঙি লৈ গৈছে এনেকুৱা আৰু আমাৰ দুখীয়া পৰিয়ালৰ ঘৰ মানে বহুতা ঘৰ মানে ভাঙি গৈছে এতিয়া মই আহিছোঁ আপোনালোকে নিজে দেখা পাইছে যে এই ঘৰত আহিছোঁ আৰু SDC ডাঙৰীয়ানীও আহিছিলে লগতে এইটো মানে পূৰা ঘৰটো ভাঙি লৈ গৈছে তো দুখ লাগিছে আৰু এনেকুৱা মানে মোৰ সমষ্টিতে মানে বহুতো মানে বিভিন্ন ভিলেজ জাবৰাংপাৰা আছে 1 নং চোৱাপুৰ পশ্চিম নাওকাটা চোৱাবাৰী চিমলিবাৰী এনেকুৱা জলটংপাৰা চোৱা মানে চৰণীয়া চোপা এনেকুৱা বহুত মানে জেগাত মানে ঘূৰণি বতাহ মানে ঘৰ দুৱাৰ মানে ভাঙি লৈ গৈছে তো এইটো প্ৰাকৃতিক দুৰ্যোগ আৰু দুখ লাগিছে এই ৰাতি অহাৰ কাৰণে অলপমান মানে আমাৰ মানুহৰ ক্ষতিটো কম হ'ল এনেকুৱা বতাহ আহিছে মানে এটা মানে ধাম্পাৰ গাড়ীখনত মানে 8 মিটাৰমান এনেকুৱা মানে লৈ গৈছে এনেকুৱা বতাহ আহিছে তো ৰাতি অহাৰ কাৰণে মানুহ ঘৰৰ ভিতৰত আছিলে কিন্তু বাহিৰ যদি ঘৰৰ ভিতৰৰ পৰা বাহিৰ যদি মানুহ আমি থাকিল হয় অলপমান ক্ষতি হ'লহেঁতেন তো ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকুৱা দুৰ্যোগ আৰু কেতিয়াও নাহে আৰু আমাৰ প্ৰশাসনৰ পৰা BTC গভৰ্ণমেণ্টৰ পৰা আমি বিকাশ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই এই কথা জনাইছোঁ তেখেতে মোক নিৰ্দেশ দিছে যে এইখিনি মানে ক্ষতি হোৱা পৰিয়ালৰ ঘৰত আহিবৰ কাৰণে এই হিচাপে আমাৰ প্ৰশাসনত আমাৰ DC ডাঙৰীয়া ফোন কৰিছে আৰু DC ডাঙৰীয়া অলৰেডি নিৰ্দেশ দিছে আমাৰ চাৰ্কল অফিচাৰক তো SDC ডাঙৰীয়ানী মোৰ লগতে আছিলে এতিয়া ছাৰ্ভে তেখেতেও কৈছে আৰু তেখেতে মানে এনেকুৱা গুৰুত্ব দায়িত্ব লৈছে আমাৰ যিখিনি গড়েশ্বৰ চাৰ্কলত পৰে যিখিনি চাৰ্কলৰ পৰাখিনিত মানে গাঁওখিনিত মণ্ডল আৰু গাঁওবুঢ়াক নিৰ্দেশ দিছে যাতে যিসকল মানে দুখীয়া পৰিয়ালৰ ঘৰবিলাক ভাঙিছে আধা ভাঙিছে এইটো ছাৰ্ভে কৰি ৰিপৰ্টটো ওলোৱাৰ কাৰণে আৰু আমাৰ চৰকাৰৰ গাইডলাইন মতে আমাৰ দুৰ্যোগ হোৱা মানে যিখিনি ঘৰ ভাঙিছে কমপ্লিট ঘৰ ভাঙাখিনি এনেকুৱা 1,20,000 টকা এনেকুৱা আৰ্থিক অনুদান দিয়া হয়
এইখিনি আমি চৰকাৰৰ মানে যিখিনি অনুদান আমাৰ দায়িত্ব আছে সেইখিনি কৰাৰ কাৰণে মই নিৰ্দেশ দিছোঁ অলৰেডি। আৰু যিখিনি আনকমপ্লিট মানে টিং উৰাই লৈ গৈছে, বেৰা ভাঙিছে, এনেকুৱাও কিছুমান ক্ৰাইটেৰিয়া হিচাপে চৰকাৰৰ পৰা কিছুমান আৰ্থিক অনুদান দিয়া হয়। এইখিনিও আমি ছাৰ্ভে কৰিবৰ কাৰণে অলৰেডি আমাৰ SDC ডাঙৰীয়ানী মণ্ডল আৰু গাঁওবুঢ়াক নিৰ্দেশ দিয়া হৈছে। মানে কম সময়ৰ ভিতৰতে আমাৰ এইখিনি অঞ্চলত যিখিনি মানে ঘূৰ্ণী বতাহত যে দুৰ্যোগ কালি 10:30 বজাত আহি যিখিনি দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে, এইখিনি ৰিপৰ্টখিনি ওলাই এইখিনি আমি চৰকাৰক ছাবমিট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ।